নমস্কাৰ সিটি 18 হৈতে ষ্টুডিঅত মই প্ৰিয়ংকা কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ কাইলৈ 39টা সমষ্টিত অনুষ্ঠিত হ'ব ভোট গ্ৰহণ দ্বিতীয় পৰ্যায়ত বৰাকৰ 3খন জিলাৰ 15টা সমষ্টিৰ লগতে ডিমা হাছাওৰ এটা পশ্চিম কাৰ্বি আংলঙৰ এটা কাৰ্বি আংলং মৰিগাঁও নগাঁও হুজাই আৰু উদালগুৰি 3টাকৈ সমষ্টিৰ উপৰিও দৰঙৰ 4টা কামৰূপৰ 2টা আৰু নলবাৰী জিলাৰ এটা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 345 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 73,631 জন ভোটাৰে ইয়াৰে 37,34,537 জন পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে 36,09,959 গৰাকী তৃতীয় লিংগৰ 135 গৰাকী ভোটাৰেও দ্বিতীয় পৰ্যায়ত সাব্যস্ত কৰিব ভোটাধিকাৰ 1 এপ্ৰিলত নিৰ্বাচন হ'বলগীয়া 13খন জিলাৰ 39টা সমষ্টিৰ ভিতৰত সৰ্বাধিক ভোটাৰ থকা সমষ্টিটো হৈছে হুজাইত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,65,888 জন আৰু ইয়াৰ বিপৰীতে 1,32,339 জন ভোটাৰে দ্বিতীয় পৰ্যায়ত আটাইতকৈ কম ভোটাৰ থকা সমষ্টি হৈছে কাৰ্বি আংলঙৰ হাওৰাঘাট দ্বিতীয় পৰ্যায়ৰ 39টা সমষ্টিৰ ভিতৰত 23টা সমষ্টি আছে বিজেপি দখলত অগপৰ দখলত আছে 2টা সমষ্টি কংগ্ৰেছৰ 5টা সমষ্টি AIDFৰ 5টা সমষ্টি থকাৰ বিপৰীতে BPFৰ হাতত আছে 4টা সমষ্টি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হ'ব কেইবাগৰাকীও হাই প্ৰফাইল নেতাৰ ভাগ্য নিৰ্ণয় হ'ব মন্ত্ৰী পিয়ুষ হাজৰিকা ৰিহন দৈমাৰী পৰিমল শুক্লবৈদ্য ভৱেশ কলিতাৰ লগতে এবাৰ বিজেপি প্ৰাৰ্থী আন এগৰাকী হাই প্ৰফাইল নেতা হৈছে গৌতম ৰয় একেদৰে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী সিদ্দিক আহমেদ কমলাক্ষ দে পুৰকায়স্থৰো কাইলৈ হ'ব ভাগ্য নিৰ্ণয় আনহাতে ৰাজনীতিৰ পথাৰত নতুনকৈ খোজ পেলোৱা পৰমানন্দ ৰাজবংশীৰো কালি হ'ব ভাগ্য নিৰ্ণয় আৰু 24টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে 6টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব অসম গণ পৰিষদে আৰু 28টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে কংগ্ৰেছে 19টা সমষ্টিত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী 7টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে AIDFে 5টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা তৃণমূল কংগ্ৰেছৰ এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আঞ্চলিক গণ মৰ্চাৰ 4টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে ভাৰতীয় গণ পৰিষদে 4টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা BPFৰ 3টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ CPI-ML নিৰ্দলীয় প্ৰাৰ্থীৰ সংখ্যা মুঠ 176 গৰাকী আৰু 8টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা JDUৰ 4টা সমষ্টিত প্ৰাৰ্থী দিছে NPPF 4টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা RUCৰ 3টা সমষ্টি প্ৰতিদ্বন্দ্বিতা UPPLৰ 13টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে SUCICৰ 7টা সমষ্টিত আছে VPR প্ৰাৰ্থী দৃষ্টিহীন লোকৰ বাবে ভোট কেন্দ্ৰত ব্ৰেইলিৰ ব্যৱস্থা কৰা হৈছে জালুকবাৰীত সাজু হৈছে সাইলেন্ট ভোটাৰৰ সমৰ্থনেৰে জয়ৰ সপোন ৰমেন বৰঠাকুৰৰ আত্মবিশ্বাসী বৰঠাকুৰৰ দাবী বিজেপিৰ সভা ৰোড শ্ব'য়ে প্ৰভাৱ পেলোৱা নাই জালুকবাৰীত এইবোৰ সমষ্টিত কংগ্ৰেছৰ ৰমেন বৰঠাকুৰে খেলিব ডিফেন্সিভ হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাস দমনৰ বাবে জালুকবাৰীত সাজু সাইলেন্ট ভোটাৰৰ সমৰ্থনত জয়লাভ কৰিব কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে সমষ্টিটোত হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাস দমনৰ বিপক্ষে বহু সাইলেন্ট ভোটাৰ আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অমিত শ্বাহ আনিয়েই হওক বা যিমান মানুহে আনি হওক যিমান চমক সৃষ্টি কৰিলেও তেওঁ জয়লাভ কৰিব নোৱাৰে শেষ হাঁহি আমিয়ে মাৰিম জালুকবাৰীত সাইলেন্ট ভোটাৰৰ ভোটেৰে জয়ৰ সপোন দেখিছে কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰৰ দাবী মুখ্যমন্ত্ৰীৰ সভা হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'য়ে প্ৰভাৱ পেলোৱা নাই ভোটাৰৰ মাজত আৰু সেই কথা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই জানিব পাৰিয়েই অসমত নিৰ্বাচনী প্ৰচাৰৰ বাবে পঠাইছে ইজনৰ পিছত সিজন বিজেপিৰ ৰাষ্ট্ৰীয় নেতা স্মৃতি ইৰাণী ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি সকলো ইমানকৈ আহিব লগা হোৱাৰ কাৰণটো ক'ত আছে মহাযুদ্ধক ভয় খাইছে সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্ব'য়ে কাম কৰিব পৰা নাই কেন্দ্ৰীয় চৰকাৰখনে গম পাইছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চমক সৃষ্টি কৰিবৰ কাৰণে 7জন মুখ্যমন্ত্ৰী অনাৰ কথা প্ৰকাশ পাইছিল বিজেপিৰ কেন্দ্ৰীয় নেতাৰ আগমনৰ অচিলাৰে মুখ্যমন্ত্ৰীৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিলেও জালুকবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে দিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মনীষ তিৱাৰী কংগ্ৰেছ নেতা চলমন খুৰছিদ অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ বাতৰি
1 তাৰিখে সালমান খুৰছিদ ডাঙৰীয়া আহিব, 2 তাৰিখে মনীষ তিৱাৰী ডাঙৰীয়া আহিব, দুয়োজনে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী। জালুকবাৰীত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ডিফেন্সিভ খেলাৰ কথা ক'লে কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে। কোনোবাই অফেন্সিভ খেলি যাব, আমিও অকল ডিফেন্সিভে খেলি থাকিম এইটো কথা নহ'ব, কাৰণ এনেও এটা কথা যে অফেন্সিভ ইজ দি বেষ্ট পলিচি। বিজেপিয়ে খেলাৰ পিছত আমি খেলিবলৈ বাধ্য। জালুকবাৰীত য'তে ত'তে বিজেপিৰ কাৰ্যালয় খোলাক লৈ নিৰ্বাচনী আয়োগক অভিযোগ দিয়াৰ কথাও জনালে ৰমেন বৰঠাকুৰে। ইলেকশ্যনৰ প্ৰচাৰ আনুষ্ঠানিকভাৱে ঘোষণাৰ আগৰ পৰাই বিজেপিৰ কাৰ্যালয় ইমান আছে। ইলেকশ্যন অবজাৰ্ভাৰে মোক এইটো উত্তৰ দিলে। আমি সেইকাৰণে ৰিটাৰ্ণিং অফিচাৰক এখন চিঠি দিছোঁ যে বিজেপি অফিচৰ ডাক নম্বৰ, পাট্টা নম্বৰ, হাউ মেনি অফিচেছ আৰ ইন হুইচ প্লেচ, তাৰ আমি এটা ডিটেইলছ তথ্য বিচাৰিছোঁ। কেৱল সেয়াই নহয়, জালুকবাৰীৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে আনিলে আন এক বিস্ফোৰক অভিযোগ। ক'লে মোক এজন নেতাৰ জৰিয়তে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱ দিছিল, ৰাজ্যসভালৈ প্ৰেৰণ কৰাৰ প্ৰস্তাৱ। মই এই লোভনীয় প্ৰস্তাৱ আৰু যিটো সমষ্টিৰ জনসাধাৰণৰ মুখমণ্ডল চাই মই এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰিছিলোঁ। হিমন্ত বিশ্ব শৰ্মাই সকলোকে এটা মেনেজ কৰিব পাৰে বুলি ভাবিছিল। মই ভাবোঁ আজি তাৰিখত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মোক মেনেজ কৰাত বিফল হ'ল। উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্য, নিউজ 18 অসম নৰ্থ ইষ্ট। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ ধাৰাবাহিক প্ৰচাৰ চলাইছে মন্ত্ৰী তথা বিজেপি জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শৰ্মাই। বুধবাৰৰ দিনটোত ছপাগুৰি, তামুলপুৰ, বৰপেটা, সৰুক্ষেত্ৰী, ভৱানীপুৰ আৰু সৰভোগত মুঠ 6টাকৈ স্থানত ভাগ ল'লে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচীত। ৰন্ধলি হৈ পৰিল মঙলদৈ। এয়া নিৰ্বাচনী ৰণ নহয়, আৰক্ষী গৃহৰক্ষীৰ মাজত থয়া নথয়া ৰণ, আৰু তাৰ পিছৰ পৰিস্থিতি এয়া। মঙলদৈৰ নিৰ্বাচনত জড়িত গৃহৰক্ষী জোৱানসকলে মাননি কম দিয়াক লৈ এইদৰে ক্ষোভ প্ৰকাশ কৰিছিল। আমাক 15 দিনৰ দৰমহা দিব লাগে। 15 দিনৰ দৰমহা আমাৰ 4,500 হয়, আৰু লগতে আমি 5 দিনৰ যিটো আমাৰ ৰেচন, 5 দিনৰ ৰেচন আমাৰ 300 কৰি 1500 টকা পাব লাগে। আচলতে আমি 6,000 পাব লাগে নিয়মত, কিন্তু 6,000 টকা নিদি সিহঁতে কি কৰি আছে, আমাক 600 টকা কৰি দি আছে। ইয়াৰ পিছতেই মঙলদৈৰ আৰক্ষী ছাউনীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। প্ৰতিবাদকাৰী গৃহৰক্ষী জোৱানৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰি প্ৰতিবাদ দমনৰ চেষ্টা চলায়। বৰপেটাৰ পৰা 25জন ছোৱালী আহিছোঁ, যিমান অভদ্ৰামী ব্যৱহাৰ কৰিছে। আমি ইমান বছৰ ভোট লৈছোঁ, ভোট ল'বা আহি ইলেকশ্যন ডিউটি কৰিছোঁ, আমি এনেকুৱা ব্যৱহাৰ দেখা নাই। 2 হাতেদি কোবাইছে আমাৰ হোমগাৰ্ড ল'ৰাগিলাক, ছোৱালীগিলাক। মামনি হাজৰিকা বোলে ডিএছপিটোৰ নাম। ইফালে কেৱল মঙলদৈতে নহয়, শিলচৰতো গৃহৰক্ষী জোৱানৰ প্ৰতিবাদ। শিলচৰ প্ৰশাসনে খাদ্য আশ্ৰয়কে ধৰি বিভিন্ন দিশত অৱহেলা কৰাৰ অভিযোগৰ লগতে মাননি কম হোৱাৰো অভিযোগ তোলে। আমাক আজি 3 দিন হ'ল শিলচৰত খোৱা বোৱা একো দিয়া নাই, পইচা পাতি দিয়া নাই, আমাক কোনেও নুসুধে। SP একপাকো অহা নাই, সোধা নাই, DIGও অহা নাই, DGও অহা নাই, কোনেও অহা নাই। আমাক খোৱা বোৱা পইচা একো নাই, আমাৰ গৃহৰক্ষীৰ কমাণ্ডেণ্টও অহা নাই। ক্ষুব্ধ জোৱানসকলে দাবী পূৰণ নকৰিলে কৰ্তব্যত যোগদান নকৰাৰ হুংকাৰ দিয়ে। যিটো ইয়াত আহি পৰিস্থিতি দেখা পাইছোঁ, তাক খাবলৈ পাইছোঁ ৰাতিপুৱাৰ পৰা, নাই এতিয়ালৈকে আমি কিবা খাইছোঁ। কিন্তু এই আমাৰ SP বা DC ছাৰে যিটো ছিষ্টেম কৰিছে, এই ছিষ্টেমটোক আমি পচন্দ কৰা নাই। ইফালে খাদ্য আশ্ৰয় আৰু পৰিবহণৰ ব্যৱস্থা নকৰাত শিলচৰ ৰেলৱে ষ্টেচনতে দুৰৱস্থাৰ মাজেৰে কটাবলগীয়া হয় জোৱানসকলে। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত আৰু শিলচৰৰ পৰা অনিৰুদ্ধ লস্কৰ, নিউজ 18 অসম নৰ্থ ইষ্ট। এক ব্ৰেকিং নিউজ। নিৰ্বাচনী আচৰণ বিধি বলবৎৰ সময়ত ৰাজ্যত নগদ ধন আৰু সা সামগ্ৰী মিলি জব্দ হৈছে 110.83 কোটি টকা, আৰু এই পৰ্যন্ত ৰাজ্যত জব্দ হৈছে নগদ 24.50 কোটি টকা। জব্দ কৰা সুৰা আৰু সামগ্ৰীৰ মূল্য হৈছে 84.32 কোটি টকা। নিৰ্বাচনী বিধি বলবৎৰ সময়ত জব্দ হৈছে এই ধন আৰু সামগ্ৰী। নিৰ্বাচনী আচৰণ বিধি বলবৎৰ সময়ত ৰাজ্যত নগদ ধন আৰু সা সামগ্ৰী মিলি জব্দ কৰা হৈছে 110.83 কোটি টকা, আৰু এই পৰ্যন্ত ৰাজ্যত জব্দ কৰা হৈছে নগদ 24.50 কোটি টকা। জব্দ কৰা হৈছে সুৰা আৰু সামগ্ৰীৰ মূল্য 84.32 কোটি টকা, আৰু নিৰ্বাচনী বিধি বলবৎৰ সময়তে জব্দ হৈছে এই ধন আৰু সামগ্ৰী।
নিৰ্বাচন শেষ হ'বলৈ মাজত মাথো এসপ্তাহ কিন্তু ৰাজ্যত কোন হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী এই সন্দৰ্ভত এবাৰ ৰহস্যজনক নিৰাপত্তা অৱলম্বন কৰিছে মিত্ৰজোঁট আৰু মহাজোঁটে নিৰ্বাচন অন্ত পৰিবলৈ মাজত মাথো এসপ্তাহ চৰকাৰ গঠনৰ বাবে সাজু মহাজোঁট অথবা মিত্ৰজোঁট কিন্তু কোন হ'ব নতুন মুখ্যমন্ত্ৰী নিৰ্বাচনী প্ৰচাৰৰ ধুমুহাৰ মাজত ৰাজ্যবাসীৰ সন্মুখত ধূসৰ এক প্ৰশ্ন কোন হ'ব ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী ৰাজ্যখনৰ ভৱিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ এই প্ৰশ্নৰ উত্তৰ সন্মুখত নথকাকৈ নাচি বাগি মতলীয়া হৈছে প্ৰতিটো দলৰ নেতা পালি নেতা আৰু সাধাৰণ ভোটাৰ নতুন মুখ্যমন্ত্ৰীৰ মুখ পাহৰি ইতিমধ্যে প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিলে ৮০ লক্ষাধিক লোকে কাইলৈ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কিন্তু ৰাজ্যবাসীৰ বাবে চৰম ট্ৰেজেডি যে প্ৰথমবাৰৰ বাবে হয়তো ৰাজ্যত কোনো দলেই প্ৰক্ষেপ নকৰিলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী এই স্পৰ্শকাতৰ বিষয়টো কৌশলেৰে গোপনে ৰাখি ভোট যুদ্ধত লিপ্ত হৈছে শাসক বিৰোধী ইয়াৰ পূৰ্বে ৰাজ্যৰ প্ৰতিটো নিৰ্বাচনত শাসক আৰু বিৰোধী পক্ষই প্ৰক্ষেপ কৰে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী যোৱা ১৬ৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল কংগ্ৰেছেও তৰুণ গগৈক মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰিছিল কিন্তু এইবেলি পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ ৰহস্যজনক নীৰৱতা বিজেপি মিত্ৰজোঁট অথবা বিৰোধী মহাজোঁটৰ আনকি নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডা কংগ্ৰেছ নেতা ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধীৰ মুখতো নোলাল প্ৰক্ষেপিত মুখ্যমন্ত্ৰীৰ নাম বিজেপিৰ নিৰ্বাচনী গীতো বাজিল আকৌ এবাৰ মোদী চৰকাৰ বুলিহে অথচ অসমত মোদী চৰকাৰ হোৱাৰ কোনো কথাই নাই লক্ষণীয়ভাৱে বিজেপি আৰু কংগ্ৰেছৰ লগত মৃত্যতাত আবদ্ধ হোৱা আন দলসমূহৰ নেতাৰ মুখতো নোলাল পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ প্ৰসংগ এই ক্ষেত্ৰত যেন সকলোৰে সুবিধাবাদী নীৰৱতা প্ৰকৃততে বিজেপিয়েই হওক অথবা কংগ্ৰেছতেই হওক মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ কেইবাজনো হোৱাৰ বাবেই স্পৰ্শকাতৰ বিষয়টোৰ পৰা কৌশলেৰে আঁতৰি থাকিল শীৰ্ষ নেতৃত্ব এটা কথা ঠিক যে চৰকাৰ গঠনৰ বাবে ৰাজ্যবাসীয়ে ভোট দিব ঠিকেই কিন্তু এইসকল ভোটাৰে নিৰ্ণয় কৰিব নোৱাৰিব কোন হ'ব তেওঁলোকৰ প্ৰধান শাসক অসমৰ ৰাইজৰ মুখ্যমন্ত্ৰী কোন হ'ব সেয়া নিৰ্ধাৰণ কৰিব নতুন দিল্লীয়ে কংগ্ৰেছৰেই হওক বা বিজেপিৰেই হওক ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 8 এটা চাৰু খবৰ কিন্তু তাৰ আগতে লৈছো এটা সৰু বিৰতি 18 ৰাজীৱ ভৱনত কংগ্ৰেছ জ্যেষ্ঠ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সংবাদমেল ছয়গাঁও নিৰ্বাচনী প্ৰচাৰ ৰাহুল গান্ধীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিন আহমেদৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰে ৰাহুল গান্ধীয়ে ছয়গাঁৱৰ প্ৰীতিপুৰ মিলন পথাৰত কংগ্ৰেছৰ বিশাল নিৰ্বাচনী সভাত কা আন্দোলনৰ শ্বহীদক স্মৰণ কৰি দীপাঞ্জল দাসৰ বলিদান অথলে যাব দিব নোৱাৰি বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে ইফালে কংগ্ৰেছৰ চৰকাৰ হলে দক্ষিণ কামৰূপ জিলা প্ৰদানৰ প্ৰতিশ্ৰুতি ৰাহুলৰ আনহাতে বৰক্ষেত্ৰীটো দিগন্ত বৰ্মনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ৰাহুল গান্ধীয়ে आप सब लोगों से आग्रह के तालियों से स्वागत का इस्तकबाल करें। आज असम में उन्हें रोजगार नहीं मिल सकता बीजेपी रोजगार देने की कोशिश नहीं करती इन युवाओं की मदद करने की कोशिश नहीं करती इन युवाओं को सपना पूरा नहीं करने देती उल्टा असम पर आक्रमण करती है सीएए असम पर आक्रमण है यह सिर्फ एक कानून नहीं है यह आपके इतिहास पे आपकी हिस्ट्री पे आपकी भाषा पर आपके भाईचारे पर आक्रमण है इसलिए हम इसको रोक रहे हैं दूसरी गारंटी कहती है कि हम 5 लाख युवाओं को
नौकरी रोजगार देंगे। नरेंद्र मोदी जी ने नोटबंदी की, आपके जेब में से पैसा निकाला, जीएसटी लागू की, आपके जेब में से पैसा निकाला। अब ये नए 3 कानून लाए हैं, कृषि के कानून, पूरे कृषि के सिस्टम को नष्ट कर रहे हैं। जो किसानों का है वो उनके जेब में से निकालने की कोशिश कर रहे हैं। मैं आपसे पूछना चाहता हूं, नोटबंदी, जीएसटी, किसान के कानून में उन्होंने आपके जेब में से पैसा निकाला, आपके जेब में पैसा बीजेपी ने कब डाला? कभी डाला आपके जेब में पैसा? 1 रुपया दिया आपको? नहीं। जो छोटे बिजनेस, मिडिल साइज बिजनेस असम को रोजगार देते थे, उनको नरेंद्र मोदी जी ने जीएसटी लागू करके, नोटबंदी करके खत्म कर दिया। और आज असम में यह हालत है कि असम के युवाओं को रोजगार नहीं मिल सकता। इसलिए हमने यह गारंटी दी है। हम गारंटी करके कह रहे हैं कि हम सिर्फ सरकारी नौकरी नहीं देंगे, हम प्राइवेट सेक्टर को एक बार फिर चालू कर देंगे। कैसे करेंगे? आपको पैसा देकर। ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সংবাদমেল। আমি পোনপটীয়াকৈ গৈছো এই সংবাদমেলৰ মাজলৈ। मैं समझता हूं कि केरला में तो बीजेपी कुछ होने वाला नहीं है, और असम में और बंगाल के अंदर वो पूरी शक्ति झोंके हुए हैं। वो हमें पूरा यकीन है कि दोनों जगह बीजेपी की सरकार नहीं बनने वाली है। बंगाल में नहीं बनने वाली है और असम में सरकार कांग्रेस ही बनाएगी, हमें पूरा यकीन है। सुबह मैं देख रहा हूँ, जैसे दोपहर से आया हूँ, लोगों का मिलना जुलना, जो कार्यकर्ताओं में उत्साह है, लगता है कि अब सरकार कांग्रेस की बन सकती है। तो संक्षिप्त में बात यही है कि हम अपील करना चाहेंगे आसाम वासियों से कि आसाम के भी इंटरेस्ट में है, और आसाम का और बंगाल का मैसेज जाएगा पूरे देश के अंदर। तो जो इनकी फासिस्टी सोच है और जो इनका अप्रोच है, उस पर झटका लगेगा इनको कि जनता समझ चुकी है इनकी चालों को। इनकी चाल, चरित्र, चेहरा, बीजेपी का चाल, चरित्र, चेहरा बड़े गर्व करते थे, उनकी पोल खुल चुकी है और पूरी तरह एक्सपोज हो रहे हैं। और प्रधानमंत्री नरेंद्र मोदी जी खुद का ग्राफ नीचे आ रहा है, ऐसा माहौल देश में बन चुका है। मैं उम्मीद करता हूं कि बंगाल और आसाम के लोग बहुत समझदार हैं, समझते हैं देश में क्या हो रहा है। देश के हित के अंदर वो कांग्रेस को सपोर्ट करेंगे और बीजेपी को एक शॉट सिखाएंगे, मुझे विश्वास है। धन्यवाद। बहुत ही सादगर्भित तरीके से माननीय मुख्यमंत्री राजस्थान श्री अशोक गहलोत जी ने अपनी बात कही। अब मैं आग्रह करूंगा हमारे कांग्रेस पार्टी के महासचिव और असम के इंचार्ज श्री जितेंद्र सिंह जी से कि वो आप सब लोगों को संबोधित करें। धन्यवाद गौरव जी। मैं सबसे पहले राजस्थान के ओजस्वी मुख्यमंत्री श्री अशोक गहलोत जी का, श्री गोविंद सिंह जी डोटासरा जो हमारे प्रदेश कांग्रेस कमेटी राजस्थान के अध्यक्ष हैं और शिक्षा मंत्री भी हैं, उनके साथ साथ पधारे हैं श्री बीडी कल्ला साहब, हमारे बहुत ही वरिष्ठ नेता हैं, पीसीसी प्रेसिडेंट रहे हैं और हाल में बहुत सारे विभागों के हमारे कैबिनेट मिनिस्टर भी हैं विराजमान। हमारे उनका मैं बहुत बहुत स्वागत करता हूं, आपको धन्यवाद देता हूं। साथ साथ हमारे प्रदेश अध्यक्ष जी विराजमान हैं, सीएलपी लीडर साहब विराजमान हैं, हमारे गौरव जी हैं विराजमान। आप द्वारा मैं आसाम की जनता का बहुत बहुत धन्यवाद देना चाहूँगा कि पहले चरण के अंदर जो हमें समर्थन मिला है, कांग्रेस पार्टी को जो समर्थन मिला है,
उसके लिए मैं आप द्वारा आसाम की जनता को बहुत बहुत धन्यवाद देता हूँ। जो हमारी 5 गारंटियाँ थी वो हर आसामी के दिल में दिमाग में बस चुकी हैं। चाहे वो चाय बागान को 365 रुपये देने की बात हो, चाहे हमारे युवाओं को रोजगार देने की बात हो, 200 यूनिट बिजली फ्री देने की बात हो, और जो देश में पहली बार ऐसा हुआ है सीएम साहब कि जो महिलाएं हैं, जो हाउसवाइफ हैं, गृहिणी हैं, वो इतना ही मेहनत करती हैं, इतना काम करती हैं, घर को संभालती हैं, काम भी करती हैं, बाहर जाके कोई बीमार हो जाता है, खाना बनाती हैं, लेकिन उनको एक तरह का जो सम्मान है, जो परिचय है, वो नहीं मिल पाता। तो माननीय प्रियंका गांधी जी ने एक घोषणा करी थी, एक महिला होने के नाते वो एक गृहिणी की परेशानियां समझती हैं, और शायद देश में पहली बार महिलाओं का, गृहिणियों का, हाउसवाइफ का जो सम्मान देने के 2000 रुपये का सम्मान वहाँ दिया जाएगा। तो ये शायद देश में पहली बार एक ऐसी हमने गारंटी दी है। इसके साथ साथ এয়া আছিলে পোনপটীয়া সম্প্ৰচাৰ ৰাজীৱ ভৱনৰ পৰা। ৰাজীৱ ভৱনত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সংবাদমেল। এয়া আছিল পোনপটীয়া সম্প্ৰচাৰ। সংবাদমেলত উপস্থিত আছে কেইবাগৰাকীও কংগ্ৰেছৰ নেতা, লগত আছে ৰিপুণ বৰা আৰু কেইবাগৰাকী নেতাৰ সৈতে এনেদৰে সংবাদমেল সম্বোধন কৰে নেতাগৰাকীয়ে। আহিছোঁ পৰৱৰ্তী খবৰলৈ। কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। কাইলৈ 39টা সমষ্টিত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ৰ বৰকৰ 3খন, 15টা সমষ্টিৰ লগতে ডিমা হাছাওৰ এটা, পশ্চিম কাৰ্বি আংলঙৰ এটা, কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, হোজাই আৰু ওদালগুৰি 3টাকৈ সমষ্টিৰ উপৰিও দৰঙৰ 4টা, কামৰূপৰ 2টা আৰু নলবাৰী জিলাৰ এটা সমষ্টিত অনুষ্ঠিত হ'ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 345 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব 73,84,631 জন ভোটাৰে। আমাৰ লগত আছে আমাৰ কেইবাগৰাকীও বিভিন্ন ঠাইত উপস্থিত আছে আমাৰ কেইবাগৰাকীও সাংবাদিক। আমি কথা পাতিম গৌৰীশ নন্দীৰ সৈতে, বিপুল বৰ্মনৰ সৈতে আৰু কেইবাগৰাকীও সাংবাদিক আমাৰ সৈতে আমি আছে কথা পাতিম। প্ৰথমতে মই যাব বিচাৰিম বিপুল বৰ্মনৰ ওচৰলৈ। যিহেতু কাইলৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু গতিকে এতিয়া সকলো সাজু হৈছে, বিপুল বৰ্মন আপোনাৰ ওচৰলৈ আহিছোঁ। চাওক, দ্বিতীয় পৰ্যায়ৰ এই যি নিৰ্বাচন, এই নিৰ্বাচনত 39টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ইয়াৰ ভিতৰত সকলোৰে চকু আছে বৰাক উপত্যকাৰ 15খন আসন আৰু পাহাৰৰ 5খন আসন। এই 20খন আসনৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে। আমি আজি 5 দিন আগতে বৰাক উপত্যকাত আহি বাহৰ পাতিছোঁ আৰু বিভিন্ন সমষ্টিলৈ গৈছিলোঁ। বিশেষকৈ আমি যিটো কাছাৰ জিলাখনৰ যিটো 7টা সমষ্টি আছে, কাটিগড়াৰ পৰা আৰম্ভ হয়, কাটিগড়া, ধলাই, সোণাই, উদাৰবন, লক্ষীপুৰ, বৰখলা আৰু শিলচৰ। গতিকে এই সমষ্টিকেইটাৰ আমি সমীকৰণবোৰ আমি বুজি উঠিছিলোঁ। বিভিন্ন ধৰণৰ আমি গ্ৰাছৰুট লেভেলৰ আমি কৰ্মীসকলৰ লগত, সাধাৰণ জনতাৰ সৈতে, দোকান পোহাৰৰ সৈতে আমি কথা পাতিছিলোঁ আৰু আমি নিজে কিছু কথা জানিব পাৰিছিলোঁ যে আচলতে যুঁজখন কেনেধৰণৰ হ'ব। আৰু এই মুহূৰ্তত যিহেতু আমি বৰাক উপত্যকাতে আছোঁ, আমি ধৰক দুটা কথা ক'ব বিচাৰিছোঁ যে আজি আমি কাছাৰৰ যিগৰাকী উপায়ুক্ত, তেওঁ জলিল ডাঙৰীয়ানী, তেখেতৰ সৈতে আমি কেৰথী জলিল, তেখেতৰ সৈতে আমি কথা পাতিছিলোঁ। তেখেতে আমাক কৈছিলে যে অহা কাইলৈ পুৱা 7 বজাৰ পৰা গধূলি 6 বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু প্ৰথমবাৰলৈ এইবাৰ কাছাৰ জিলা আৰু কৰিমগঞ্জ জিলাৰ এইবাৰ মহিলা পুলিং অফিচাৰ থাকিব। আৰু তেওঁলোকে আজি ৰাতিপুৱাৰ ভাগত তেওঁলোকে নিট্ৰেক্সৰ পৰা তেওঁলোকে EVM মেচিন আৰু VVPATৰ যিখিনি সা সঁজুলিৰ লগতে ক'ভিড প্ৰট'কলৰ যিখিনি সঁজুলি আছিল সেইবোৰ সংগ্ৰহ কৰি নিজৰ নিজৰ গন্তব্যস্থানলৈ গতি কৰিছিলে। আৰু তেনে দৃশ্য আমাৰ কেমেৰা পাৰ্চন মুনমুন আৰু মই প্ৰিয়ংকা আমি দেখুৱাইছিলোঁ। আৰু এটা কথা যে চাওক, এই যে DC বাইদেৱে যিটো কথা ক'লে আমাক, তেখেতে কৈছে যে 7 বজাত ভোট পল হ'ব, তাৰ আগত 2 ঘণ্টা মক পল হ'ব।
মানে প্ৰত্যেকটো দলৰ আজি ধৰক কংগ্ৰেছ বা ক'ৰবাত যদি UDF আছে বা ক'ৰবাত BJP আছে, যদি ক'ৰবাত অগপ আছে বা অন্যান্য নিৰ্দলীয় প্ৰাৰ্থীসকল সকলোৱে নিজৰ নিজৰ প্ৰাৰ্থীৰ বাবে 50টাকৈ ভোট দিব। তাৰ ফলাফলটো দিব আৰু যদি ফলাফল সঁচাকৈ ঠিক থাকে তেনেহ'লে তাৰপিছত আচল ভোটিং টো অনুষ্ঠিত হ'ব 7 বজাৰ পৰা। আৰু সকলোৱে ক'ভিড প্ৰট'কল মানি চলিব লাগিব, চেনিটাইজ কৰিব, মাস্ক পিন্ধি আহিব লাগিব, এইখিনি কথা জনাইছিলে। আৰু এই মুহূৰ্তত আমি যিহেতু বৰাক উপত্যকাতে আছোঁ, ইয়াত কিছু সাধাৰণ লোক মোৰ ওচৰত গোট খাইছিলে। আমি তেখেতসকলৰ ওচৰলৈ আহিছিলোঁ। আপুনি অকণমান এইফালে আহক। এই বৰাক উপত্যকাৰ পিকচাৰখন, আপুনি কাক ভোট দিব, কি ভোট দিব আমাক ক'ব নালাগে, কিন্তু পিকচাৰখন কেনেধৰণৰ? বৰাক উপত্যকাৰ পিকচারখন আপনার কি কব, বাংলাদেশ হইল আমরা এই বরাক উপত্যকায় এখন পরিত্রাণ চায় মানুষ এত জর্জরিত যে এখন বর্তমান সরকারের দ্বারা সন্তুষ্ট নয়। ন্যায্য মানে কর্মবীর একজন নেতা পাইলাম আমরা। এই নেতা তো কর্ম মানে যা তা করছেন। আমরা জিপি হইল গিয়া ডেভেলপমেন্ট বৰাকৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন আঁতৰি নাযাব। আমি আপোনাৰ ওচৰত পুনৰ সংযুক্ত হ'ম। আমাৰ লগত আছে কেইবাগৰাকীও সাংবাদিক, বিভিন্ন ঠাইত উপস্থিত আছে আমাৰ সাংবাদিকসকল। গৌৰীশ নন্দী আছে, বলেন ভট্টাচাৰ্য আছে। আমি কথা পাতিম সকলোৰে সৈতে, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি।